নমস্কাৰ বন্ধুসকল সকলোৱে এটাই ৱেইট কৰি আছে যে এছএছচি জিডি এনচাৰ কি দিব লাগে জলদি দিব লাগে কাৰণ আমি আগৰ কথাখিনি যদি ক'বলৈ যাওঁ বা আগৰ কথাখিনি যদি কেণ্ডিডেটে মন কৰে কিয় 7 দিন 10 দিন বা 9 দিন এনেকুৱা ভিতৰতে এছএছচিয়ে মানে এনচাৰ কিসমূহ পাব্লিছ কৰে কিন্তু এইবাৰ কিয় দিয়া নাই এইবাৰ এছএছচি এনচাৰ কিটো আচলতে দিব কেতিয়া বহুত দেৰি হ'বগে নেকি ফিজিকেল বা এনচাৰ কি এইখিনি খুব মানে লং প্ৰচেছ হ'বগে নেকি কাৰণ কিয় এইবাৰ এছএছচি এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি এনচাৰ কি নিদিয়া অৰ্থাৎ মানে এক্সাম শেষ তাৰিখটোলৈকে বহুত খেলি মেলিতে গ'ল এক্সাম পেপাৰ লিক হৈছে এইটো গম পাইছা পুৰা ফুল লিক হৈ গৈছে আৰু লগতে এক্সামবিলাক কেঞ্চেল হৈছে আৰু বাকী এক্সাম চেণ্টাৰত পুৰা হুলস্থুল কিবা কিবি মুঠতে বহুত খেলি মেলি আৰু এইবাৰ এছএছচি টোটেলি এইবাৰ খেলি মেলি হৈছে কিয় এনেকুৱা হৈছে সেইটো তোমালোকেও জানা এছএছচি যিহেতু এনেকুৱা এটা খেলি মেলি এইবাৰ কৰিছে গতিকে সেই খেলি মেলিৰ ওপৰত ভিত্তি কৰি বাকী এতিয়া কেণ্ডিডেটে ভাবি আছে ইমান দিন মানে এতিয়াতো প্ৰায় 10-12 দিনমান হৈ গ'ল এছএছচি এক্সাম শেষ হোৱা গতিকে আজিৰ তাৰিখলৈকে যিহেতু এক্সামক লৈ কোনো একো নটিফিকেশ্যন দিয়া নাই এছএছচি একো মুঠতে আমি এছএছচিৰ ফালৰ পৰা একো আপডেট পোৱাই নাই এছএছচিৰ ফালৰ পৰা আমি একো আপডেট পোৱা নাই গতিকে আপডেট নোপোৱাৰ হিচাপত আমি ভাবিবলৈ মানে কিছু ক্ষেত্ৰত বাধ্য হৈছোঁ এছএছচিয়ে সঁচাকৈ এইবাৰ লেট কৰিব নেকি ফিজিকেল বা এনচাৰ কি সঁচাকৈ লেট কৰিব নেকি কাৰণ কিয় আৰম্ভণিৰ পৰা তেওঁলোকে বহুত খেলি মেলিকৈ এক্সামটো শেষ কৰিলে এতিয়া আমাৰ দিবলৈ বাকী আছে এনচাৰ কি তাৰপিছত নৰ্মেলাইজেশ্যন বা কাট অফ লিষ্ট ফিজিকেলৰ বা তাৰপিছত ফিজিকেল মেডিকেল মুঠতে মেৰিট আৰু এটা খুব লং প্ৰচেছ আছে আৰু সাংঘাতিক দীঘলীয়া আৰু এটা লং প্ৰচেছ আছে কিন্তু সেইখিনি পৰ্যায়লৈ নাপাওঁতে এতিয়া আমাৰ এনচাৰ কিটো দিওঁতেই ইমান লেট কৰিছে আচলতে দিব কেতিয়া মানে বিভিন্ন কেণ্ডিডেটৰ বিভিন্ন প্ৰশ্ন এতিয়া এটাই হ'ব লাগে যিমানেই পাওঁ নেপাওঁ কিয় মুঠতে আমাক এনচাৰ কিখন লাগে এনচাৰ কি লাগে আৰু এইটোও বিচাৰিছে কাৰণ এনচাৰ কি দিয়াৰ পিছতে আমি প্ৰি মেডিকেল যাম হয় কাৰণ আমি কি প্ৰি মেডিকেল কৰিবলৈ গৈ আছোঁ হোজাই লংকা 2 নম্বৰ কাকি আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি দ্বিতীয়বাৰৰ বাবে আমি প্ৰি মেডিকেল কৰিবলৈ গৈ আছোঁ এতিয়া এছএছচি কেণ্ডিডেটখিনি এটাই ভাবি আছে যে আমাৰ এনচাৰ কিটো দিয়ক আমি প্ৰি মেডিকেল যামেই চিয়'ৰ কিন্তু তোমালোকে সেইটোতো ভাবি আছা ঠিকে কিন্তু পৰাপক্ষত তোমালোকে হোৱাটছএপত জাষ্ট মেছেজটো কৰি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা তেতিয়া যাতে সময়ত মানে খুব ভিৰ হৈ নপৰেগৈ কাৰণ যোৱা বৰ্ষ আমি ভাবা নাছিলোঁ যে ইমান কেণ্ডিডেট হ'ব বুলি 300+ কেণ্ডিডেটক আমি প্ৰি মেডিকেল কৰাইছিলোঁ বহুতে ভাল পাইছে আমি দ্বিতীয়বাৰৰ বাবে আকৌ প্ৰি মেডিকেল কৰাবলৈ গৈ আছোঁ ডেটটো হৈছে জুন মাহৰ লাষ্ট উইক একে শেষতে আমি ডেটটোৰ কথা নকওঁ এতিয়া পাব্লিছ নকৰোঁ কিন্তু আমি জুন মাহৰ একদম লাষ্টত আমি প্ৰি মেডিকেল কৰাম গতিকে সেয়েহে হোৱাটছআপ এই নম্বৰটোত তোমালোকে মেছেজ কৰি জাষ্ট প্ৰি মেডিকেলৰ বাবে ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা তাৰপিছত মেডিকেল হ'লে তোমালোক আহি যাবা বহুত বেছি দূৰৰ কেণ্ডিডেট হয় যোৰহাট বা বহুত মাজুলী ডিব্ৰুগড় একদম পূৰা বহুত দূৰৰ কেণ্ডিডেট হ'লে আগদিনাখনে আহি থাকিব পাৰিবা যোৱা বছৰ আমি সেইটো সুবিধা কৰি দিছোঁ আমাৰ হোষ্টেল আছে তাত থাকিব পাৰিবা বাকী পিছদিনাখন তোমালোকৰ 6টা বজাৰ পৰা পুৱা মানে পূৰা ফুল মেডিকেল আৰু খালি এটা মনত কওঁ মেল ফিমেল সকলোৱে আহিব পাৰিব A to Z ফুল বডি চেকআপ কৰোৱা হ'ব হোৱাটছআপৰ মেছেজটো কৰি তোমালোকে প্ৰি মেডিকেলত ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা এতিয়া আচলতে আমাৰ এনচাৰ কিখন দিব কেতিয়া আমাৰ এছএছচি এনচাৰ কিখন দিব 15 জুনৰ ভিতৰত বা জুনৰ 20 তাৰিখৰ আগতে আমাৰ এনচাৰ কিটো দিব 15 জুন এটা এক্সপেক্টেড মানে তোমালোকে এটা ভাবি থোৱা যে 15 তাৰিখৰ ভিতৰত আমাৰ এছএছচি জিডি এনচাৰ কিখন দিব বা যদিও নিদিয়া কাৰণো আছে কাৰণ টাইমটো এইবাৰ প্ৰচেছসমূহ কেনেকুৱা কি হিচাপত এছএছচিয়ে গম পাইছে কেনেকুৱা কি পৰিস্থিতি পেলাইছে কেণ্ডিডেটক গতিকে আমি 15 জুন to 20 জুন এইখিনিৰ ভিতৰতে আমাৰ এনচাৰ কিটো দিব এতিয়া ফিজিকেলৰ কাট অফ বহুত কমেই যাব তোমালোকে এনেই ভাবি আছা যে বহুত কম পাম প্ৰি মেডিকেল কিবা কিবি ভাবি আছা ফিজিকেলৰ কাট অফটো খুব কম যাব ল'ৰা ছোৱালী সকলোকে কৈছোঁ কাৰণ আনজনকৈ মাতিব এটা পোষ্টত ফিজিকেল দিবলৈতো বহুত কেণ্ডিডেট আনজনকৈ মাতিব এটা পোষ্টত ফিজিকেল দিবলৈ তাৰপাছত বন্ধুসকল আকৌ মেডিকেল আছে গতিকে লং প্ৰচেছ সেইখিনি বহুত মুঠতে এবাৰ ভাল হ'ব পোষ্টৰ সংখ্যাৰো বেছি 3000+ আকৌ ইনক্ৰিজ হ'ব এছএছচিয়ে প্ৰত্যেক বৰ্ষতে এছএছচি ভেকেঞ্চি ইনক্ৰিজ কৰায় ল'ৰা ছোৱালীৰ বাবে এবাৰ মুঠতে বাম্পাৰ মজা সুবিধা আছে খালি অকণমান লেট হৈছে খালি ৱেইট কৰা ধৈৰ্য ধৰা আৰু প্ৰি মেডিকেলৰ বাবে ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা এই হোৱাটছআপ নম্বৰটো জৰিয়তে ফুল বডি চেকআপ A to Z আৰু টাইলছৰ পৰা আদি কৰি পাইপ পেপাৰ ফুল বডি আৰু নকনি চকু একদম ফুল এভৰিথিং মেল ফিমেল সকলোৰে বাবে প্ৰি মেডিকেলৰ সুবিধা হ'ব জুনৰ লাষ্ট উইক হোৱাটছআপত মেছেজ কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা ওপৰত বান্দৰ দেখিছে না ধমধমাই আছে গতিকে বৰ বিশেষ হয়তো ভিডিঅ'টো লং কৰিব নোৱাৰিম কিন্তু সাংঘাতিক বান্দৰ ওপৰত ধমধমাই আছে আৰু বৰ বিশেষ একো নহয় খালি তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা ফুল বডি চেকআপ হ'ব লগতে তোমালোকৰ ব্লাড পৰীক্ষা ইউৰিন টেষ্ট ফুল হ'ব আৰু শব্দ শুনিছে কেনেকুৱা হৈ আছে গতিকে বহুত কষ্ট কৰি তোমালোকৰ ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিলে ভাল লাগে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ইম্পৰ্টেণ্ট পইণ্ট 15 জুনৰ ভিতৰত এনচাৰ কি পাবা
যদি নোপোৱা 20 জুন, খালি আমি জুনৰ লাষ্টত আমি তোমালোকক প্ৰি মেডিকেলটো কৰাম। কিন্তু এটা কথা, আমি এনচাৰ কি পোৱাৰ পিছতহে প্ৰি মেডিকেল কৰাম। গতিকে পৰাপক্ষত তোমালোকে হোৱাটছএপত মেছেজ কৰি অল কেণ্ডিডেট আহিব পৰাকৈ সুবিধা হোৱাৰ ক্ষেত্ৰত মেডিকেল পাছ কৰাৰ স্বাৰ্থত প্ৰি মেডিকেল জইন নাও এইটো হোৱাটছএপ নম্বৰ। থেংক ইউ।